বৰ্তমান ওলাইছোঁ আমাৰ ওচৰৰে 1 কিলোমিটাৰ দূৰত আৰু জুবিন দাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত আমাৰ অঞ্চলে কৰিছোঁ। বিভিন্ন ঠাইত হৈ আছে, আমাৰ তামোলবাৰীত মানে চুবুৰী ভেদে বেলেগ বেলেগ ঠাইত হৈ আছে আৰু আমাৰ 6 নম্বৰ অঞ্চলৰ ৰাইজে জুবিন দাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ কাৰণে বিভিন্ন আয়োজন কৰিছে। মই মাত্ৰ মানে অলপ আগত গৈ আহিছোঁ, চাই আহিছোঁ। আকৌ মই ধুনীয়াকৈ সাজ পোছাক পিন্ধিলোঁ। তাৰপিছত তাত কি হ'ব আপোনালোকক দেখুৱাই আছোঁ, চাই থাকিব। পোনতে গৈ দেখিলোঁ জুবিন দাৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ ধুনীয়াকৈ বেনাৰ এখন বনাইছে, ভাল লাগিলে। তাৰপিছত আয়তীসকলে নামো গাই আছে। মই জুবিন দাৰ শ্ৰদ্ধাঞ্জলি জনালোঁ জুবিন দাক, আৰু জুবিন দাক শ্ৰদ্ধাঞ্জলি জনাই লগতে নামত বহিলোঁ। ময়ো নামত অংশগ্ৰহণ কৰিলোঁ। ধুনীয়াকৈ মাল্যাৰ্পণ কৰি থৈছে, ধুনীয়াকৈ আয়তীসকলে নাম গাই আছে, ইয়াৰ যুৱকসকল আছে, ময়ো নাম গালোঁ। খুব ধুনীয়া। জুবিন দাৰ অমৰ সৃষ্টিৰ বাবে জুবিন দা মানে নামটো এনেকুৱাকৈ গাইছে যে জুবিন দা এজন ভগৱান ৰূপত প্ৰতিষ্ঠা কৰিছে। সকলোৱে আয়তীসকলে নামবিলাক তেনেকৈয়ে ৰচনা কৰিছে আৰু সকলোৱে সহযোগ কৰিছে, সকলো ঠাইৰ পৰা মানুহ আহিছে। মোৰ সেইটো কাৰণে বহুত ভাল লাগিলে। সদৌ শেষত নাম শেষ হ'ল আৰু নাম শেষৰ বাবে ঘোষা গাইছে, মানে সামৰণি অনুষ্ঠান হৈছে। আৰু ইয়াৰ লগতে বহুত কিছুমান কথা আছে, আপোনালোকক মই জনাই আছোঁ। চাই থাকিবচোন ভিডিঅ'টো। আপোনালোকে গম পালে, অনুষ্ঠানটো দেখিলে কেনেকৈ আয়োজন কৰা হৈছে। আৰু মই আকৌ ঘৰে পালোঁহি। ইয়াৰ এটা কথা ক'ব বিচাৰিছোঁ। কথাটো এইটোৱে যে আমি জুবিন গাৰ্গৰ ক্ষেত্ৰত যে সমাধিস্থলীত বা সমাধি ক্ষেত্ৰ যিখন সোণাপুৰত যিটো তেওঁ সমাধি কৰা হৈছিলে, এতিয়া তাত হিন্দু মুছলিম সকলো জাতি বৰ্ণ ধৰ্ম সকলোৱে গৈ তাত পূজা উপাসনা যোনে যেনেকৈ কৰে তেওঁলোকে তেনেকৈ কৰিছে। আজি অনুষ্ঠানটোত আৰু এটা আপোনালোকক বৈশিষ্ট্য কওঁ। জুবিন গাৰ্গৰ মানে অৰা বা জুবিন গাৰ্গৰ যিটো পাৱাৰ, সেইটো জুবিন গাৰ্গে তেওঁ নিজেও আছিলে এজন বামুণ। তেওঁ আপোনালোকে দেখিছে, তেওঁ চিনেমাটো কয় বা নিজেও কয় মই বামুণ, কিন্তু মই লগুণ নিপিন্ধোঁ। এতিয়া কথাটো হ'ল, আজি আমাৰ অসমীয়া সমাজতে মানে যিবিলাক কোচ কলিতা এই সমাজখনে চুতীয়া, এই সমাজখনে আমাৰো ভাগ আছে। বামুণী আছে, নামকীৰ্তনীয়া আছে, সংঘৰ আছে, আসংঘৰীয়া আছে আৰু বহুত কিবা কিবি আছে। আজি অনুষ্ঠানত সকলো পন্থৰে বেলেগ বেলেগ যদিও আজি একেলগে অনুষ্ঠানটো কৰিছে। এইটো হৈছে জুবিন গাৰ্গ, আৰু সেইকাৰণে ভাল লাগিছে। আমিও এটা বেলেগ এটা আমি এটা সংঘৰ মানুহ, শ্ৰীমন্ত শংকৰদেৱ সংঘ। বামুণী আছে, আসংঘৰীয়া আছে, নামকীৰ্তনীয়া আছে আৰু কিবা কিবি আছে, বৈদিক আছে। কিন্তু আজি অনুষ্ঠানত তেনেকুৱা একো পৰিৱেশ নাই, চব অসমীয়া। জুবিন গাৰ্গক মনে প্ৰাণে ভাল পোৱা আজি দেখুৱাই দিছে। আজি অনুষ্ঠানটো এনেকুৱা আছিলে, সেইকাৰণে মোৰ ভাল লাগিলে। তাত গ'লোঁ, তাত নিজেও সেই অনুষ্ঠানত থাকিলোঁ, বহুত ভাল লাগিলে। এই জুবিন দাৰ মানে সপোনৰ অসম। জয় জুবিন দা। জুবিন দা অমৰ হওক আৰু জাষ্টিছ ফৰ জুবিন গাৰ্গ। জুবিন দাই ন্যায় পাব লাগে। আজি গোটেই অসমে কান্দি আছে, গোটেই অসমে কান্দি আছে। যোনে এই নৰাধমকেইটাক যাতে উচিত শাস্তি দিয়ে তাৰ ব্যৱস্থা কৰিব লাগে চৰকাৰে। আৰু জুবিন দাক আমি ন্যায় পোৱাটো বিচাৰোঁ। জয় জুবিন দা, জয় জুবিন দা, জয় জুবিন দা।